কি হল মানে মই বেংকৰ পৰা ৭০,০০০ টাকা কইলে 10,000 টাকা পকেটত ললো আৰু একাউণ্টছে চেকবুকে আৰু পইচা 60,000 মই পলিথিনত লৈ মই মানে ডেকিত লৈছিলোঁ। কিন্তু গাড়ীখন মই ঘৰত আহাৰ বাটতে গাড়ীখন অলপ কিছু জেগা অহাৰ পাছত মই এখন দোকানৰ সন্মুখত থৈ মই অলপ এটা এগিৰি মানুহৰ ঘৰ হিৰা কৰাৰ কাৰণে মই এটা অলপ আঁতৰত মানে চাই আছিলোঁ, চিন্তা কৰি আছিলোঁ কয়েন দিব পাৰে। তাৰ পৰা আহি দেখা পাওঁ যে ডেকিটো খোলা আৰু ভিতৰত পইচা আহি নাই। কিমান টকা আছিল? 60,000। কোন বেংকৰ পৰা উলিয়াইছিল? ষ্টেট বেংকৰ পৰা। কিমান টকা উলিয়াইছিল? মই ৭০,০০০ টাকা লৈছিলোঁ, তাৰে 10,000 টাকা মই পকেটত লৈছোঁ মোৰ লং পেণ্টত আৰু 60,000 টাকাটো মই একাউণ্টছে চেকবুকটোৱে পলিথিনত মেৰিলে মই ডেকিত লৈছিলোঁ গাড়ী। মোৰ ঘৰ শিঙিমাৰী। হৰে কৃষ্ণ ঠাকুৰীয়া। নাই দেখা নাই। আহি মই দেখোঁ যে ডেকিটো খোলা। আৰু যোগাযোগ কৰিছে নেকি? নাই কৰা, এতিয়াহে যাম। কি হল মানে মই বেংকৰ পৰা ৭০,০০০ টাকা কইলে 10,000 টাকা পকেটত ললো আৰু একাউণ্টছে চেকবুকে আৰু পইচা 60,000 মই পলিথিনত লৈ মই মানে ডেকিত লৈছিলোঁ। কিন্তু গাড়ীখন মই ঘৰত আহাৰ বাটতে গাড়ীখন অলপ কিছু জেগা অহাৰ পাছত মই এখন দোকানৰ সন্মুখত থৈ মই অলপ এটা এগিৰি মানুহৰ ঘৰ হিৰা কৰাৰ কাৰণে মই এটা অলপ আঁতৰত মানে চাই আছিলোঁ, চিন্তা কৰি আছিলোঁ কয়েন দিব পাৰে।